ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ লগতে দুধনৈতো ইতিমধ্যে যি দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱৰ এক বিশেষ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগ। ইতিমধ্যে এই দুধনৈ যি সাৰ্বজনীন ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱ আৰম্ভ হ'ব। 15 দিনীয়া যি ব্যাপক কাৰ্যসূচী, সেই ব্যাপক কাৰ্যসূচীৰ মাজেৰে 15 দিনীয়াকৈ এই ৰাস মহোৎসৱ উদযাপন হ'ব। মই মোৰ সতীৰ্থক এই ৰাস মহোৎসৱ থলীৰ যি দৃশ্য বা যি প্ৰস্তুতিৰ যি দৃশ্য, সেই দৃশ্য মই দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'বই লাগিব, যিহেতু নামনি অসমৰ ভিতৰতে এখন উল্লেখনীয় ৰাস মহোৎসৱ দুধনৈ ৰাস মহোৎসৱ। আৰু এই ৰাস মহোৎসৱে এইবাৰ 57 সংখ্যক বৰ্ষত ভৰি দিছে। আৰু 57 সংখ্যক বৰ্ষত তেওঁলোকে যি ৰাস মহোৎসৱ যি উদযাপন কৰিব, ইতিমধ্যে নামনি অসমত ব্যাপকভাৱে এই দুধনৈ ৰাস মহোৎসৱ, সকলোৱে জানে যে দুধনৈ ৰাস মহোৎসৱ অতি সুন্দৰভাৱে বিশাল কাৰ্যসূচীৰ বা ব্যাপক কাৰ্যসূচীৰ মাজেৰে উদযাপন হয়। আৰু কেইবাটাও ষ্টল থাকে। আৰু ইতিমধ্যে যি ৰাস মহোৎসৱত যি কৃষ্ণ ৰাসলীলা সম্পৰ্কীয় যিসমূহ মৃন্ময় মূৰ্তি আছে, সেই মৃন্ময় মূৰ্তিসমূহ ইতিমধ্যে নিৰ্মাণৰ যি শেষ পৰশ, যি ৰং তুলি কাঢ়ি শেষ পৰশ দিয়াত তেওঁলোক শিল্পীসকল, মৃন্ময় শিল্পীসকল ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আৰু দেখিবলৈ পোৱা গৈছে এই ৰাস মহোৎসৱ থলীৰ যিসমূহ দৃশ্যসজ্জা, সেই দৃশ্যসজ্জা ইতিমধ্যে সুন্দৰভাৱে সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। শিল্পীসকলে যথেষ্ট কষ্ট কৰিছে। ইয়াৰ যি মূল তোৰণ আৰু অতিথিশালাকে আদি কৰি যি মঞ্চ, সেই মঞ্চসমূহ সুন্দৰভাৱে ইতিমধ্যে সজাই পৰাই তোলাৰ বাবে শেষ প্ৰস্তুতি আৰম্ভ কৰিছে। মই এই মুহূৰ্তত যি ৰাস মহোৎসৱ থলীৰ যি দুধনৈ ৰাজহুৱা খেলপথাৰত যি 57 সংখ্যক যি ৰাস মহোৎসৱ উদযাপন হ'ব অহাকালিৰ পৰা। আৰু সেই ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতিগৰাকী মোৰ লগত আছে। মই তেখেতৰ পৰা কিছু কথা মই জানিবলৈ আগবাঢ়িম। যিহেতু দাদা, অহাকালিৰ পৰা 15 নৱেম্বৰ এটা ব্যাপক কাৰ্যসূচী আপোনালোকে হাতত লৈছে ৰাস মহোৎসৱৰ বাবে, কেনেকুৱা ধৰণৰ, কি আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? আমি এনেধৰণৰ প্ৰস্তুতি কৰিছোঁ। এই 15 দিন আমি এই ৰাস মহোৎসৱটো আমি পালন কৰিম বুলি আমি প্ৰস্তুতি কৰিছোঁ। আৰু ইয়াত বহু ধৰণৰ আমাৰ হেৰি হ'ব। আমাৰ কি কয়, ভাগৱত পাঠ হ'ব 11 দিনীয়া। আকৌ আমাৰ নাট্য 5 দিনীয়া হ'ব। আকৌ আমাৰ এটা গায়ক আমি আনিম দুজন, এইবিলাকো আমি কৰিম। আৰু এইখন আমি যেনেকৈ জালক জিলিকাৰি কৰিব লৈছোঁ, আমি বহুখিনি মূৰ্তি সাজাইছোঁ, ইলেক্ট্ৰিক মূৰ্তি বনাইছোঁ। এইবিলাক আমি ধুনীয়াকৈ আমি পূজা কৰিবলৈ ওলাইছোঁ। আৰু আমাৰ মীনা বাজাৰ আছে ইয়াত। আৰু তাৰপিছত এনেকৈ আমাৰ মাৰ্কেট ছিষ্টেম আছে। এইবিলাক আমি ধুনীয়াকৈ আমি পাতিবলৈ আমি প্ৰস্তুতি কৰিছোঁ। হয়, ইতিমধ্যে সভাপতিগৰাকীয়ে কৈছে যে যিহেতু ব্যাপক এক আয়োজন চলিছে ৰাস মহোৎসৱক লৈ পেলাই। দুধনৈ যি সাৰ্বজনীন 57 সংখ্যক যি ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱলৈ ইতিমধ্যে ব্যাপক কাৰ্যসূচী চলিছে। আৰু ইতিমধ্যে যি দৃশ্যসজ্জা বা এই যিসমূহ ষ্টল, সেই ষ্টলসমূহ সুন্দৰকৈ নিৰ্মাণ কৰি থকা হৈছে। যে বৈদ্যুতিক আলোকসজ্জাৰে সজ্জিত কৰা হ'ব এই ষ্টলসমূহ। এক সুন্দৰ পৰিৱেশৰ মাজত ৰাস উদযাপন হ'ব 15 দিনীয়া যি ৰাস মহোৎসৱ। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই দুধনৈ ৰাস মহোৎসৱলৈ ৰাইজৰ সোঁত বয়, যথেষ্ট ভিৰ হয় ইয়াত। আৰু ইয়াৰ যি নান্দনিক দৃশ্য, যি সুন্দৰ এক দৃশ্য, যি কৃষ্ণ লীলা সম্বলিত যিসমূহ মূৰ্তি আছে বা সেই মৃন্ময় মূৰ্তি আছে, সেই মূৰ্তিসমূহ সুন্দৰভাৱে ইয়াত উপস্থাপন কৰা হয়। আৰু ৰাইজে এই মূৰ্তিসমূহ চাই অতি আনন্দ লাভ কৰে। বা ইয়াৰ লগত যি এইকেইদিনত যি 15টা দিন, যি 15 দিনীয়া যি ৰাসৰ যি কাৰ্যসূচী, তাৰ মাজত এক আধ্যাত্মিক চিন্তাধাৰাই এক মানুহৰ মনত ক্ৰীড়া কৰিব। আৰু তাৰ লগে লগে যি বিনোদনৰ যি এক আহিলা, যি মীনা বাজাৰ, সেই মীনা বাজাৰো ইতিমধ্যে ইয়াত আহিছে বুলি বা ইয়াত প্ৰদৰ্শন কৰা হ'ব বুলি ইতিমধ্যে সভাপতিগৰাকীয়ে জনাইছে। মোৰ লগত ৰাস মহোৎসৱ উদযাপন সমিতিৰ যিগৰাকী কাৰ্যকৰী সভাপতিগৰাকী মোৰ লগত আছে। মই তেখেতকো কিছু কথা সুধিব বিচাৰিছোঁ। যিহেতু 15 দিনীয়া এক ব্যাপক কাৰ্যসূচীৰ মাজেৰে ৰাস মহোৎসৱ উদযাপন হ'ব, দুধনৈ ৰাস মহোৎসৱ। আৰু ইতিমধ্যে এই ৰাস মহোৎসৱত দেখিবলৈ পোৱা গৈছে যে আধ্যাত্মিক যি চিন্তাধাৰা, এই আধ্যাত্মিক চিন্তাধাৰাৰ লগতে ভাগৱত পাঠটো মূল এটা কাৰ্যসূচী হিচাপে আপোনালোকে গ্ৰহণ কৰিছে। তাৰ লগে লগে যি মীনা বাজাৰ, যি মানে বিনোদনৰ যিটো কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে, কি ক'ব আপুনি? নমস্কাৰ গ্ৰহণ কৰিব। প্ৰথমতে আমি দুধনৈ 57 সংখ্যক দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱৰ পৰা সমূহ অসমবাসীলৈ আমি ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। আৰু আমাৰ দুধনৈ ৰাসক উপভোগ কৰিবৰ কাৰণে গোটেই অসমবাসী ৰাইজক আমি প্ৰথমতে আহ্বান জনাইছোঁ বা আমি আমন্ত্ৰণ জনাইছোঁ। যিয়ে নহওক, আপোনাৰ প্ৰসংগমতে আমি 15 দিনীয়া ৰাসত আমি 11 দিনৰ ভাগৱত
পাঠৰ কাৰ্যসূচী লৈছোঁ। আমাৰ প্ৰথম ভাগৱত ভ্ৰমণ আৰম্ভ হ'ব। ভাগৱত ভ্ৰমণ আমি গোটেই দুনৈখন ভাগৱত ভ্ৰমণ কৰি আনি ভাগৱত প্ৰতিষ্ঠা কৰিম। আমি প্ৰতিষ্ঠা কৰাৰ পিছত আমাৰ ভাগৱত কাৰ্যসূচী আৰম্ভ হ'ব। ভাগৱত পাঠ কণ্টিনিউৱাছলি আমাৰ 11 দিন চলিব আৰু অসমৰ বিভিন্ন মানে দূৰ দূৰণিৰ পৰা পাঠকসকল আমাৰ মাজত আহিব, গুৰুসকল আহিব, তেওঁলোকে আমাক ভাগৱত শ্ৰৱণ কৰাব আৰু তাৰ লগে লগে আমাৰ নাম প্ৰসংগ আছে আৰু তাৰ উপৰি আমাৰ 5 দিনীয়া আমাৰ নাট্য কাৰ্যসূচী আছে, যাত্ৰা অভিনয়। তাৰ উপৰি আমি 2 দিনীয়া আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ। তাৰ লগে লগে আনন্দ বজাৰ আমি ৰাখিছোঁ, আপুনি গম পাইছে। আৰু আনন্দ বজাৰত মানে সৰু ল'ৰা ছোৱালীখিনি খেল ধূল কৰে আৰু বিভিন্ন ৰং ৰইচ কৰে আৰু মানে উলহ মালহেৰে তেওঁলোকে থাকে। আৰু আনন্দ বজাৰ আছে, মাৰ্কেট আছে, বুক আমি গ্ৰন্থমেলা আমি ৰাখিছোঁ আৰু লগে লগে আমি বিভিন্ন ধৰণৰ মূৰ্তিবিলাক মৃন্ময় মূৰ্তিৰে আৰু লগতে ইলেক্ট্ৰনিক কাৰুকাৰ্যৰে আমি কিছু সৰহ্য কৰাৰ আমি চেষ্টা ৰাখিছোঁ আমি। আৰু দেখা যাওক প্ৰভুৰ ইচ্ছাত নিশ্চয় ৰাস উলহে মালহে ভালেই যাব। গোটেই যিহেতু নামনি অসমৰ ভিতৰতে এক সুকীয়া স্থান লাভ কৰিছে দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱে, কি ক'ব? আমি শুনিবলৈ পাওঁ যে দুধনৈ ৰাস আজি আহি নামনি অসমৰ ভিতৰত এখন লেখত ল'ব লগা ৰাস বুলি আমি কাণত পৰে, যেতিয়া আমাৰ ভাল লাগে। আমি সঁচাকৈ নিজকে গৌৰৱবোধ কৰোঁ, কাৰণ আমি দুধনৈৰ নিচিনা আমি গোৱালপাৰা জিলাৰ নিচিনা এখন পিছপৰা জেগাত যে আমি ৰাসখন আজি এনেকৈ উলহ মালহে পাতিব পাৰিছোঁ ৰাইজৰ সহায় সহযোগত, আটাইৰে সহায় সহযোগত, তাৰ কাৰণে সঁচাকৈ আমাৰ ভাল লাগে এইষাৰ কথা শুনিলে। আৰু আমি ক্ৰমান্বয়ে আৰু কিমান উন্নতি আমি কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা আমি অক্ষুণ্ণ ৰাখিম আগলৈও। আৰু নিশ্চয় তাত আমি ৰাইজৰ আপ্লুত পাম, আমি সহায় সহযোগিতা পাম। আৰু লগে লগে ইয়াৰ লগে লগে এটা কথাই ক'ব খুজিছোঁ যে আমি এইবাৰ ৰাস 50 লাখ টকাৰ আমি বাজেট এইবাৰ আমি নিৰ্ধাৰণ কৰোঁ প্ৰথমবাৰৰ বাবে। কাৰণ আমি দুধনৈ ৰাস আমি 25 লাখ বা আমি 30 লাখলৈকে আমি কৰিব পাৰিম। এইবাৰ আমি 50 লাখ টকাৰ এটা বাজেট আমি ল'ব পাৰিছোঁ, যেতিয়া নিশ্চয় আপোনালোকে গম পাইছে যে আমিও ইমান পিছ পৰি থকা নাই, যিয়ে নহওক। আৰু এইটো কিন্তু দুধনৈবাসী ৰাইজৰ লগতে আমি বৃহত্তৰ অসমবাসী ৰাইজৰে এইটো আমি আশীৰ্বাদ বুলি আমি নিশ্চয় আমি এইটো ক'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।